নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আগন্তুক আহি থকা ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ সহায় হোৱাকৈ আমি আপোনালোকলৈ আজি ৰিজনিঙৰ 10টা কুৱেশ্যন লৈ আহিছোঁ। তো যদি ভাল লাগে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আগলৈ এনেধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। তো বন্ধুসকল, দেৰি নকৰি আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে আপোনালোকৰ। তো ফাৰ্ষ্ট আমি এই 24টো কেনেকৈ ওলাইছে সেইটো চাম। 2 + 10 = 24 দিছে। তো আমি ফাৰ্ষ্টে 2 + 10 যোগ কৰি ল'ম। 2 + 10 যোগ কৰিলে কিমান হ'ব? 12। 12ৰ লগত আমি কি পূৰণ কৰিলে পাম? 24 2 পূৰণ কৰিলে পাম। তাৰপিছতে চাম আমি 3 + 6 দিছে। 3 + 6 কৰিলে কিমান হ'ব? 9 ইনটু 9ৰ লগত কি পূৰণ কৰিলে পাম আমি? 27 3 = কিমান হ'ব? 27। ঠিক তেনেকৈ তাৰপাছতো চাম আমি 7 + 2 কিমান হ'ব? 9 ইনটু কি পূৰণ কৰিলে পাম আমি? 63 7 = 63। আপোনালোকে মন কৰিব, ইয়াত 2 3 আহিছে আৰু 5 নাহিলে, কিন্তু 7 আহিছে। কিয়? আপোনালোকে চাব যে এই দুটা সংখ্যা যোগ কৰিছে, যোগ কৰি পিনে এই ফাৰ্ষ্টত যিটো সংখ্যা আছে সেই সংখ্যাটো আকৌ পূৰণ কৰি দিছে। তো তাৰপিছত আমাৰ এই পাছৰ সংখ্যাটো পাইছে। ঠিক তেনেকৈ ছেকেণ্ডত 3 কৰিছে, 3 আছে, আৰু থাৰ্ডত 7 আছে ফাৰ্ষ্ট লেটাৰ, তো 7 পূৰণ কৰিছে। আৰু আমি তাৰপিছতো কৰিম। 5 দিনে কিমান হ'ব? 8। 8ৰ লগত কি পূৰণ কৰিম? আমাৰ প্ৰথম আছে কি? 5। তো 5টো পূৰণ কৰিম আমি। 5টো পূৰণ কৰিলে আমি পাম কিমান? 40। 40 অপশ্যনত আছেনে নাই চাম। তো এ আছে, তো এ নম্বৰটো হ'ব শুদ্ধ এনচাৰ 40। আপোনালোকে বুজি পাইছে? তাৰ পাছতো দিছে আপোনালোকৰ 8 3 21। তো এই 21টো কেনেকৈ হৈছে সেইটো চাম আমি। ফাৰ্ষ্ট আমি পূৰণ কৰি চাম। 8 3 গুণ কিমান হ'ব? 24। কিন্তু আমাৰ 21 পোৱা নাই। তো এই 24ৰ পৰা যদি আমি কি বিয়োগ কৰিম? কেনেকৈ 21 পাম? 24ৰ পৰা যদি আমি 3 এটা বিয়োগ কৰি দিওঁ কিমান পাম তেতিয়া? 21 পাম। এইটো আমাৰ মিলিছে। মানে আমি প্ৰথম পূৰণ কৰিব লাগিব ফাৰ্ষ্টটো আৰু ছেকেণ্ডটো, তাৰপিছত আমি মাজত যিটো সংখ্যা দিছে সেই সংখ্যাটো আমি বিয়োগ কৰিব লাগিব। আমি তাৰ পাছৰকেইটা চাম তেনেকৈ। 6 5 কিমান হ'ব? 30। 30ৰ পৰা আমি কি বিয়োগ কৰিম? মাজত কিমান আছে আমাৰ? 5 আছে। তো 5 বিয়োগ কৰি চালে আমি কিমান পাম? 25। তাৰপিছতো আমাৰ আছে কি? 12 আৰু 2। 12 2 পূৰণ কৰিলে কিমান হ'ব? 24। 24ৰ পৰা মাজত আমাৰ কি সংখ্যা আছে? 2 আছে। 2টো বিয়োগ কৰিম, তাৰপিছত পাম কিমান আমি? 22। তো অপশ্যনত আছে নাই চাব। তো বি অপশ্যনত আছে, তো বিটো হ'ব আমাৰ শুদ্ধ এনচাৰ। তাৰপাছতো দিছে কি? 18 36 আৰু 6। প্ৰথম চাম আমি 18 আৰু 36ৰ মাজৰ ৰিলেশ্যনটো। 18ক কি কৰিলে 36 পাম? 18ক যদি দুগুণ কৰোঁ আমি, 2 পূৰণ কৰোঁ, তেতিয়া পাম আমি কি? 36। আৰু এই লাষ্টৰ 6টো কেনে পাম? এই 36ক যদি আমি আকৌ হৰণ কৰি দিওঁ 6 যদি হৰণ কৰি দিওঁ আমি কিমান পাম? 6। 6 6 36। ঠিক তেনেকৈ চাম আমি পাছতো 24ৰ লগত দুগুণ পূৰণ কৰিলে কিমান হ'ব? 48। এই 48টোক কিহে হৰণ কৰিলে আমি 8 পাম? মানে এই পিছৰ 8টো কেনে পাম? যেনেকৈ এইটো 6 হৰণ কৰিছিলোঁ আমি 6 পালোঁ, এইটোকো 6 আমি হৰণ কৰি চাম। 6 যদি হৰণ কৰোঁ 48 কিমান হ'ব? 8 বাৰ যাব। তো আমাৰ এইটো ৰিলেশ্যনটো মিলিছে। তো তেনেকৈ হ'ব আমাৰ পিছতো আমি তেনেকৈ কৰিম। 33ৰ লগত যদি পূৰণ কৰোঁ 66 হ'ব। 33ৰ লগত যদি 2 পূৰণ কৰোঁ, যদি 2 পূৰণ কৰা হয় তেতিয়া হ'ব কিমান? 66। আৰু এই 66টোক যদি আমি হৰণ কৰোঁ 6, যেনেকৈ আগৰকেইটা আমি হৰণ কৰিছোঁ 6 হৰণ কৰিছোঁ, 6 যদি হৰণ কৰোঁ আমাৰ থাকিব কিমান? কিমান বাৰ যাব? 11 বাৰ যাব। তো আমাৰ এনচাৰটো কি হ'ব? 11। তো অপশ্যন চি হ'ব শুদ্ধ এনচাৰ। তাৰপাছতো চাওঁ আহা। তো আমাৰ ইয়াত দিছে এই কুৱেশ্যন মাৰ্ক দিছে। এই কুৱেশ্যন মাৰ্কটো আমাৰ কি সেইটো উলিয়াব লাগে। তো ফাৰ্ষ্ট এই 20 আৰু এই 90 এই দুটা কেনেকৈ ওলাইছে সেইটো চাব লাগিব। প্ৰথম আমি 2 4 গুণ কিমান হ'ব? 8হে হ'ব, কিন্তু এই 20টো নাপাম। আমি এইকেইটা বৰ্গ কৰি চাওঁ, তেতিয়া আমি যদি পাওঁ বৰ্গ কৰিলে কিমান হ'ব?
বৰ্গ কৰি চালে 2 স্কোৱাৰ প্লাছ আৰু 4টোকো আমি বৰ্গ কৰি চাম 4 স্কোৱাৰ 2 স্কোৱাৰ হ'লে কিমান হ'ব আমাৰ 4 হ'ব আৰু 4টো স্কোৱাৰ কৰিলে কিমান হ'ব আমাৰ 16 হ'ব তো তেনেকৈ আমি 16 4 কিমান হ'ব 20 তো আমি এইটো ৰিলেশ্যনটো মিলিছে 20 20 পাইছোঁ ঠিক আমি তেনেকৈ পাছৰকেইটা কৰিম তাৰ পাছতো 3 3 কিমান হ'ব 9 প্লাছ 9 গুণ কিমান হ'ব 81 ইপিনে গৈ কিমান হ'ব 90 তো ঠিক তেনেকৈ আমি পিছত উলিয়াম 1 গুণ কিমান হ'ব 1 স্কোৱাৰ আমি দুইটা যদি স্কোৱাৰ কৰি যদি আমি প্লাছ কৰোঁ তেতিয়া কিমান হ'ব দুইটা যদি স্কোৱাৰ কৰি প্লাছ কৰোঁ 1 গুণ কিমান হ'ব 1 আৰু 7 7 গুণ কিমান হ'ব 49 49 ইজুকেল কিমান হ'ব দুইটা যোগ কৰিলে 50 তো অপশ্যনৰ ক'ত আছে 50 অপশ্যন চিটো হ'ব আপোনালোকৰ শুদ্ধ এনচাৰ তাৰ পাছতো চাওঁ আমি কি দিছে এই 81 আৰু 729টো আছে 9ৰ লগত ৰিলেশ্যন আছে ঠিক তেনেকৈ 64 আৰু 512 এইটো আছে 8ৰ লগত ৰিলেশ্যন আৰু এই 49টো 7ৰ লগত ৰিলেশ্যন আছে আৰু সেই 7ৰ লগত ৰিলেশ্যন থকা এইটো সংখ্যা আমাৰ উলিয়াব লাগে তো অপশ্যনত দিয়া আছে কোনটো হ'ব সেইটো উলিয়াব লাগে তো ফাৰ্ষ্ট চাম আমি এই উপকেইটা কেনেকৈ পাইছে 81 তো 81 কেনেকৈ পাইছে 9 9 গুণ 81 তো 9টো স্কোৱাৰ কৰি পাইছে এফালে 81 পাইছে তাৰপিছত এই 729টো কেনেকৈ পাম তো 81 লগত যদি আমি আৰু এটা 9 পূৰণ কৰি দিওঁ তেতিয়া পাম নে নাপাম যদি আমি আৰু এটা পূৰণ কৰি দিওঁ 9 গুণ 9 আৰু 8 9 গুণ 72 তো মানে এইটো কি 9 কিউব এইফালে আছে আপোনালোকৰ স্কোৱাৰটো এইফালে দিছে আৰু এইফালে দিছে কিউবটো আপোনালোকে চাব পাৰে 8 8 গুণ কিমান হ'ব এইটো স্কোৱাৰ কৰিলে 64 হ'ব আৰু এইটো যদি কিউব কৰোঁ আমি তেতিয়াহ'লে 512 আহিব ঠিক তেনেকৈ 7ৰ যদি স্কোৱাৰ কৰোঁ হ'ব কিমান 49 আৰু 7টো যদি আমি কিউব কৰোঁ 7টো যদি কিউব কৰোঁ এই 49ৰ লগত আপুনি আৰু এটা 7 পূৰণ কৰি দিয়ক তেতিয়া কিমান হ'ব 343 মই ভালকৈ লিখি দিছোঁ আকৌ 7টো যদি স্কোৱাৰ কৰোঁ আমি পাম কিমান 49 আৰু 7টো যদি আমি কিউব কৰোঁ তেতিয়া আমি পাম কি 343 আমাৰ 343 ক'ত আছে অপশ্যন নম্বৰ চি তো চিটো হ'ব আমাৰ শুদ্ধ এনচাৰ তাৰপিছতে চাওঁ আমি এইটো RRB NTPC 2021ত আহিছে তো আমি এই 5টো কেনেকৈ ওলাইছে আৰু 9টো ওলাইছে আৰু এই মাজৰ অংশটো আমাৰ উলিয়াব লাগে তো ফাৰ্ষ্ট আমি চাম এইটো কেনেকৈ ওলাইছে প্ৰথম আমি চাম ওপৰকেইটা আমি যোগ কৰিম 8 + 5 + 2 ইকুৱেল কিমান হ'ব 15 আৰু তলৰ দুটা আমাৰ যোগ কৰিম কিমান হ'ব 6 4 10 তো এই 10টো আমি মাইনাছ কৰি দিম আমাৰ থাকিব কিমান 5 এই ঠিক তেনেকৈ আমি এইকেইটা উলিয়াম 3 + 7 + 9 তো এইকেইটা যোগ কৰিলে আমাৰ কিমান হ'ব 7 3 10 10 9 19 আৰু তলত কি আছে 6 4 10 তো এই 10টো যদি আমি মাইনাছ কৰোঁ কিমান ল'ব তেতিয়া আমাৰ 9 ওলাব তো আমাৰ ভিতৰটো মিলিছে তাৰপিছতো আমি তেনেকৈ কৰিম 8 + 4 + 1 কৰি চাম তো এইকেইটা যদি যোগ কৰোঁ আমি 28 12 12 1 কিমান হ'ল 13 আৰু তলত যদি এই দুটা আমি যোগ কৰোঁ কিমান হ'ব 4 2 6 হ'ব 6টো যদি মাইনাছ কৰি দিওঁ 13 পৰা 6 গ'লে কিমান হ'ব 7 হ'ব তো অপশ্যনত আমাৰ ক'ত আছে 7 এনচাৰ চি তো চিটো হ'ব শুদ্ধ এনচাৰ ইয়াৰ পাছতো দিছে আমাৰ 86 82 আৰু 56 তো 86 আৰু 82ৰ পৰা আমি 56টো কেনেকৈ ওলাম তো আমাৰ কুৱেশ্যন মাৰ্কটো উলিয়াব লাগে লাষ্টত গৈ তো ফাৰ্ষ্ট চাম আমি যোগ কৰিম 86 + 82 এই দুটা যোগ কৰিলে আমি কিমান পাম 168 পাম তো এইটোক আমি কি কৰিলে আমি 56 পাম ইয়াক যদি আমি 3 হৰণ কৰি দিওঁ 3 হৰণ কৰিলে আমি পাম কিমান 56 ঠিক তেনেকৈ আমি এইকেইটা কৰিম 74 + 67 ইকুৱেল 27 11 1 41 1 27 13 1 14 141ক যদি আমি 3 হৰণ কৰোঁ কিমান পাম 3 4 12
3 গুণ 21 তো 47 পাইছোঁ। তো তেনেকৈ দুটা আমি পাইছোঁ। ঠিক তেনেকৈ ইটো উলিয়াব লাগিব। এই দুটা যদি প্লাছ কৰি আমি কিমান পাম 54 প্লাছ 48 28 12 2 উকিলে 1 আছে 9 1 10 102। তো 102 যদি আমি 3 হৰণ কৰোঁ কিমান পাম 3 3 9 আৰু 3 4 12 34। তো এই 34টো অপশ্যনৰ ক'ত আছে এ। তো এইটো হ'ব আপোনালোকৰ শুদ্ধ এনচাৰ। তো তেনেকৈ উলিয়াব লাগিব। পিছত দিছে এইটো প্ৰশ্ন। তো এই প্ৰশ্নটো এই কুৱেশ্যন মাৰ্কটোত কি বহিব সেইটো আমি চাব লাগে। এইকেইটা অপশ্যনৰ ভিতৰত কোনটো বহিব। তো ফাৰ্ষ্ট আমি চাম এই মাজৰটো কেনেকৈ পাইছে। তো এই মাজৰটো 12 পাবলৈ হ'লে আমি 2 লগত কি পূৰণ কৰিলোঁ 6। তো 2 আৰু 6 পূৰণ হৈছে মাজৰটো পাইছে। ঠিক তেনেকৈ 4 আৰু 3 পূৰণ কৰি এই মাজৰটো পাইছে, মানে অপজিট পূৰণ হৈছে। তো এই 1টোৰ লগত আমি কি পূৰণ কৰিলে 12 পাম। তো 1টোৰ লগত আমি 12 পূৰণ কৰিব লাগিব, তেতিয়া 12 পাম। তো ইয়াৰ 12 আছে ক'ত ডি। তো ডিটো হ'ব আপোনালোকৰ শুদ্ধ এনচাৰ। তাৰ পাছৰ কুৱেশ্যনটো দিছে 11 19 27 আৰু এই কুৱেশ্যন মাৰ্কটোত কি বহিব সেইটো উলিয়াব দিছে। এইটো SSC MTS 2023 আহি গৈছে। তো এইটো চাম আমি 11 লগত কি কৰি আমি এই মাজৰ 19টো পাইছে। তো 11ৰ লগত কি কৰিছে 8 যোগ কৰি পাইছে কি মাজৰ 19টো পাইছে। ঠিক তেনেকৈ এই পিছতো কি কৰিছে 19ৰ লগত 8 যোগ কৰিছে, তাৰপিছত পাইছে 27। ঠিক তেনেকৈ 17ৰ লগত যদি 8 যোগ কৰে তেতিয়া পাম কিমান 25, আৰু 25ৰ লগত যদি 8 আমি আকৌ এটা যোগ দি দিওঁ তেতিয়া পাম 33। সেই তেনেকৈ 23ৰ লগত যদি 8 যোগ দিওঁ তেতিয়া পাম 31, আৰু সেই 31টোৰ লগত যদি আকৌ এটা 8 যোগ দি দিওঁ তেতিয়া আমি পাম কি 39 পাম। তো এই 39 অপশ্যনটো ক'ত আছে অপশ্যন বি। তো অপশ্যন বিটো হ'ব শুদ্ধ এনচাৰ। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱৰ লগত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আগলৈ ভিডিঅ'ৰ আপডেটসমূহ অতি সোনকালে লাভ কৰে। ধন্যবাদ।